ভাৰতৰ কনিষ্ঠতম IPS আৰু IAS অফিচাৰ দুয়োগৰাকী মুছলমান অৰ্থাৎ কম বয়সত UPSC পৰীক্ষাত উত্তীৰ্ণ দুয়োগৰাকী মুছলমান মানে তেওঁলোকতকৈ কম বয়সত কোনেও আজিলৈকে IPS আৰু IAS অফিচাৰ হ'ব পৰা নাই। নাম্বাৰ 1 শাফিন হাসান ভাৰতৰ ভিতৰত কম বয়সত IPS অফিচাৰ হোৱা একমাত্ৰ ব্যক্তিজনেই হৈছে শাফিন হাসান। তেওঁৰ ঘৰ গুজৰাটত। মাত্ৰ 22 বছৰ বয়সত IPS অফিচাৰ হৈছে তেওঁ। 2018 চনত IPS অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছিল এইগৰাকী শাফিন হাসানে। অৰ্থাৎ আজিলৈকে শাফিন হাসানৰ ৰেকৰ্ড ভংগ কৰিব পৰা নাই কোনেও। নাম্বাৰ 2 আনছৰ শেখ। আনছৰ শেখ মাত্ৰ 21 বছৰ বয়সতে IAS অফিচাৰ হৈছে। অৰ্থাৎ ভাৰতৰ ভিতৰত সৰ্বকনিষ্ঠতম IAS অফিচাৰ হৈছে আনছৰ শেখ। তেওঁৰ ঘৰ মহাৰাষ্ট্ৰত। বৰ্তমান কৰ্মৰত পশ্চিমবংগৰ মালদাত। 2016 চনত UPSC ক্লিয়াৰ কৰিছিল এইগৰাকী আনছৰ শেখে। আজিলৈকে আনছৰ শেখৰ ৰেকৰ্ড ভংগ কৰিব পৰা নাই কোনেও।